নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তত এটা ৰাজনৈতিক খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পাইছে এতিয়া বিজেপিৰ শ শ কৰ্মীৰ এবাৰ পুনৰ শাসকীয় দলত যোগদান আজিৰ দিনটোত কংগ্ৰেছ তথা আন ৰাজনৈতিক দলসমূহৰ কেইবাগৰাকীও শতাধিক কৰ্মীয়ে কৰিছে যোগদান আৰু উপস্থিত আছে কেইবাগৰাকীও নেতা তথা বিধায়ক জনাইছোঁ এই মুহূৰ্তত সবিশেষ আমি জনাইছোঁ এই মুহূৰ্তত এটা ৰাজনৈতিক খবৰ পুনৰ শক্তি বৃদ্ধি পাইছে এতিয়া শাসকীয় দলৰ আৰু এবাৰ শতাধিক লোকে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত শ শ কৰ্মীৰ ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ কাৰ্যসূচী আজিৰ দিনটোত যোগদান কাৰ্যসূচী কৰা হৈছে ৰূপায়ণ কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 2 শতাধিক কৰ্মকৰ্তাৰ যোগদান আজিৰ দিনটোত বহু শতাধিক কৰ্মীয়ে কৰিছে যোগদান আৰু উপস্থিত থাকে কেইবাগৰাকীও নেতা তথা বিধায়ক বিজেপি দলৰ কেইবাগৰাকীও নেতা বিধায়কৰ উপস্থিতিত আজিৰ দিনটোত কংগ্ৰেছ তথা ৰাইজৰ দল তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে যোগদান কৰিছে আমি দেখুৱাইছোঁ এই মুহূৰ্তত যোগদান কাৰ্যসূচীৰ কিছু দৃশ্যাংশ ইতিমধ্যে মৰিয়নিৰ বিধায়ক উপস্থিত থকা দেখিবলৈ পোৱা গৈছে আৰু আন কেইবাগৰাকীও যি শাসকীয় দলৰ নেতা তথা কৰ্মী সেইসকল উপস্থিত থকা দেখিবলৈ পোৱা গৈছে সোণোৱাল চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হৈছে বিজেপিৰ সভা যোগদান কাৰ্যসূচী বিজেপি মৰিয়নি মণ্ডলৰ সভানেত্ৰী ৰীতা ৰঙৰ সভাপতিত্বত মৰিয়নি মণ্ডলৰ সম্পাদক ধৰ্মেন্দ্ৰ চেতিয়াৰ ধৰা এখন সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি তথা আন কেইবাগৰাকীও প্ৰাক্তন কৰ্মকৰ্তাই বিজেপিত আনুষ্ঠানিকভাৱে কৰিছে যোগদান আৰু ইয়াৰ লগতে কংগ্ৰেছৰ ভুৱন দুৱাৰা তথা ৰাইজৰ দলৰ ইন্দেশ্বৰ চুতীয়া আৰু প্ৰকাশ গগৈ নেতৃত্বত শতাধিক কংগ্ৰেছ আৰু ৰাইজৰ দলৰ কৰ্মকৰ্তাই বিজেপিত আজিৰ দিনটোত বিজেপি দলৰ নীতি আদৰ্শ মানি তেওঁলোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে উপস্থিত হৈছে কেইবাগৰাকীও ব্যক্তি ইতিমধ্যে যোগদান কাৰ্যসূচীত বিজেপি যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰী সাধাৰণ সম্পাদক কন্দৰ্প বৰদলৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী অঞ্জনজ্যোতি গগৈ মৰিয়নি পৌৰসভাৰ পৌৰসভানেত্ৰী বিশ্বপ্ৰভা শইকীয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলা আৰু মৰিয়নি মণ্ডলৰ কেইবাগৰাকীও কৰ্মকৰ্তা উপস্থিত আছে বিজেপিৰ নীতি আদৰ্শ মানি গেৰুৱা বস্ত্ৰ পৰিধান কৰি আজিৰ দিনটোত এনেদৰে কেইবাগৰাকীও শ শ কৰ্মীয়ে কংগ্ৰেছ আৰু ভাৰতীয় যি আন জনতা পাৰ্টিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আন সকল ব্যক্তি যিসকলে নিজৰ দল এৰি ৰাইজৰ দল তথা আন যি যুৱ ছাত্ৰ পৰিষদৰ পৰা তেওঁলোকে আহি এনেদৰে আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টি তথা শাসকীয় দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে কিছুদিনৰ পিছতে অনুষ্ঠিত হ'ব পঞ্চায়তৰ নিৰ্বাচন ইতিমধ্যে ৰাজ্যত যি পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হৈছে আৰু ইয়াৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব বুলি উল্লেখ কৰা হৈছিল আৰু ইয়াৰ পিছতে পঞ্চায়ত নিৰ্বাচনক লৈ তীব্ৰ প্ৰস্তুতি চলাই থকাৰ মাজতে আজিৰ দিনটোত পুনৰ শাসকীয় দলৰ শক্তি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আজিৰ দিনটোত শ শ কৰ্মীৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কাৰ্যসূচী চলা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ এৰি তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ৰাইজৰ দল এৰি এতিয়া ঢাপলি মেলিছে শাসকীয় দললৈ কেইবাগৰাকীও বিশিষ্ট কৰ্মী আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ মাননীয় আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া উপস্থিতিত জিলাৰ কেইজন জ্যেষ্ঠ আমাৰ বিষয়ববীয়া আৰু উপস্থিতিত আজি মৰিয়নি সমষ্টি সোণোৱাল চাহ বাগানত আজি খুবেই আমি আনন্দিত এজন আমি বহু বছৰৰ পৰা দেখা পাই আছোঁ জাতীয়তাবাদ চিন্তাধাৰাৰে পৰিচালিত এজন যুৱ সমাজকৰ্মী প্ৰিয়াংশু বৰুৱা ডাঙৰীয়া তেওঁৰ নেতৃত্বত কেইজন আজি জ্যেষ্ঠকে লৈ কনিষ্ঠ নৱপ্ৰজন্মৰ ভোটাৰকো আমি দেখা পালোঁ তেওঁলোক আজি আমাৰ দলত যোগদান কৰিলে আৰু ইয়াৰ লগতে ৰাইজৰ দল নেতৃত্ব বহন কৰা এই যোৱাটো নিৰ্বাচনলৈকে লোকসভা নিৰ্বাচনলৈকে আৰু কংগ্ৰেছ দলৰ কেইজনক তেওঁ নেতৃত্ব বহন কৰিছিল সেই অঞ্চলত নাগাজাঙ্গা অঞ্চলত প্ৰকাশ গগৈ আমি সৰু ভাই বুলিয়ে জানো তেওঁ আজি আমাৰ বিজেপি দলত যোগদান কৰিলে আমি খুবেই আনন্দিত আৰু মোৰ দৃঢ় বিশ্বাস এয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আজি আমাৰ উন্নয়নৰ আজি যাত্ৰা এই যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈছে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি আজি আমাৰ NDA চৰকাৰৰ বিভিন্ন আঁচনি বিভিন্ন কৰ্মৰাজিৰ ওপৰত তেওঁলোক সন্তুষ্ট হৈ আজি আমাৰ দলত যোগদান কৰিছে আৰু দলৰ শক্তি বৃদ্ধি হৈছে মই আনন্দিত আৰু ইয়াকে লৈ আমি সম্বাদ হিচাপে ৰাইজৰ আমি সেৱা কৰাৰ বাবে আমি আগবাঢ়িব লাগিব বহু আমাৰ দায়িত্ব বহু কৰ্তব্য আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তাসকলে বিভিন্ন আঁচনি ন্যায়িকে পালন হৈছে নাই
এয়া আমাৰ কাৰ্যকৰ্তাসকলৰ চোৱা দায়িত্ব। সেইকাৰণে মই আজি বক্তব্যত এটাই আহ্বান জনাইছোঁ, অন্য প্ৰসংগ কোৱা নাই। আমাৰ কাৰ্যকৰ্তা যিসকলে আজি যোগদান কৰিলে, আজিৰ দিনৰ পৰা আমাৰ বিজেপি দলৰ কাৰ্যকৰ্তা হ'ল, তেওঁলোকক নিষ্ঠা সহকাৰে ৰাইজৰ সেৱা তথা বিভিন্ন কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ আঁচনিসমূহ পাইছে নাই ৰাইজে, কোনোবা পোৱা নাই যদি পোৱা ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে আমি বিশেষভাৱে দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছোঁ।